হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলো ভালে আছে। আজি আমি আলোচনা কৰিম সত্ৰীয় নৃত্যৰ ওপৰত, যিটো আমাৰ অসমৰ যিকোনো এক্সামত আমি সত্ৰীয় নৃত্যৰ কথা বা সত্ৰীয় নৃত্যৰ ওপৰত কুৱেশ্যন অহা আমি দেখা পাওঁ। ইয়াৰ ভিতৰত আপোনালোকৰ 100% এটাটো আমাৰ কমন আহে যি সত্ৰীয় নৃত্যৰ ওপৰত। এই ভিডিঅ'টোত আমি তাৰে টপ 10 কুৱেশ্যন যি আছে আমি আলোচনা কৰিম, যিটো আমাৰ পৰীক্ষাত আহি থকা দেখা যায়। ঠিক আছে, আপোনালোকে যিবোৰে আগতে জানিছিলে সত্ৰীয় নৃত্যৰ কথা, তেওঁলোকে ভিডিঅ'টো কমপ্লিটলি চাব আৰু প্ৰশ্নবোৰৰ উত্তৰটো দিবলৈ চেষ্টা কৰিব। আৰু যিবিলাকে নাজানে তেওঁলোকেতো আৰু ভালদৰে চাব, প্ৰশ্নবোৰ মনত ৰাখিব চেষ্টা কৰিব। ঠিক আছে, আৰু যিবিলাকে জানে তেওঁলোকে মোৰ লগে লগে এনচাৰটো দিবলৈ চেষ্টা কৰিব। তেনেহ'লে বেছি দেৰি নকৰি আমি আৰম্ভ কৰোঁ। ঠিক আছে, আমাৰ প্ৰথমটো কুৱেশ্যন হৈছে সত্ৰীয় নৃত্যৰ প্ৰৱৰ্তক কোন? আপোনালোকৰ হাতত 2 ছেকেণ্ড আছে, আপোনালোকে ভাবক আৰু উত্তৰটো ক'বলৈ চেষ্টা কৰিব। মই 2 ছেকেণ্ড পিছত আপোনালোকক ক'বলৈ চেষ্টা কৰিম। ঠিক আছে, তেনেহ'লে আপোনালোকে গম পাব যে আপোনালোকে 10টাৰ ভিতৰত কেইটা শুদ্ধ কৰিছে, আৰু কমেণ্ট বক্সত লিখিবলৈ একদম নাপাহৰিব। ঠিক আছে, আমাৰ প্ৰথমটো কুৱেশ্যনৰ এনচাৰৰ অপশ্যন নাম্বাৰ চি হৈছে শ্ৰীমন্ত শংকৰদেৱ, সত্ৰীয় নৃত্যৰ প্ৰৱৰ্তক। আমাৰ 2 নম্বৰ কুৱেশ্যনটো হৈছে সত্ৰীয় নৃত্য কোন ৰাজ্যৰ শাস্ত্ৰীয় নৃত্য? আপোনালোকৰ অপশ্যন হৈছে অপশ্যন নাম্বাৰ চি, অসম। ঠিক আছে, আপোনালোকৰ 3 নম্বৰ কুৱেশ্যন হৈছে সত্ৰীয় নৃত্যৰ সৈতে কোন ধৰ্ম জড়িত? সত্ৰীয় নৃত্যৰ সৈতে কোন ধৰ্ম জড়িত? আমাৰ অপশ্যন হৈছে অপশ্যন নাম্বাৰ চি, বৈষ্ণৱ। বৈষ্ণৱ ধৰ্ম যি আমাৰ জড়িত। তাৰপিছত আমাৰ কুৱেশ্যনটো হৈছে 4 নম্বৰ কুৱেশ্যনটো হৈছে সত্ৰীয় নৃত্যৰ উৎপত্তি ক'ত হৈছিলে? আমাৰ অপশ্যন হৈছে অপশ্যন নাম্বাৰ চি, সত্ৰত হৈছিলে। আমাৰ 5 নম্বৰ কুৱেশ্যনটো হৈছে সত্ৰীয় নৃত্যক কেতিয়া শাস্ত্ৰীয় নৃত্যৰ স্বীকৃতি দিয়া হয়? আমাৰ অপশ্যন হৈছে অপশ্যন নাম্বাৰ চি, 2000 চনত। ঠিক আছে, আমাৰ 6 নম্বৰ কুৱেশ্যনটো হৈছে সত্ৰীয় নৃত্যত ব্যৱহৃত প্ৰধান বাদ্যযন্ত্ৰ কোনটো? আমাৰ অপশ্যন হৈছে অপশ্যন নাম্বাৰ বি, খোল। আমাৰ 7 নম্বৰ কুৱেশ্যনটো হৈছে সত্ৰীয় নৃত্য মূলতঃ কোন পৰিৱেশন কৰিছিলে? মূলতে কোনে পৰিৱেশন কৰিছিলে? আমাৰ অপশ্যন নাম্বাৰ হৈছে অপশ্যন নাম্বাৰ চি, পুৰুষ ভক্তসকলে। আমাৰ 8 নম্বৰ কুৱেশ্যনটো হৈছে সত্ৰীয় নৃত্য কোন নাট্য ৰূপৰ সৈতে জড়িত? আমাৰ অপশ্যন হৈছে অপশ্যন নাম্বাৰ বি, অঙ্কীয় নাট। ঠিক আছে, আমাৰ সত্ৰীয় 9 নম্বৰ কুৱেশ্যনটো হৈছে সত্ৰীয় নৃত্যৰ আন নাম কি? আমাৰ অপশ্যন হৈছে অপশ্যন নাম্বাৰ বি, সত্ৰ নৃত্য। আমাৰ 10 নম্বৰ কুৱেশ্যনটো হৈছে সত্ৰীয় নৃত্যৰ মূল উদ্দেশ্য কি? আমাৰ অপশ্যন হৈছে অপশ্যন নাম্বাৰ চি, ভক্তি আৰু ঈশ্বৰ আৰাধনা। তেনেহ'লে আপোনালোকে এই 10টা কুৱেশ্যনৰ ভিতৰত কেইটা কুৱেশ্যন এই ভিডিঅ'টোত ক'ব পাৰিলে এইটো কমেণ্টত লিখিবলৈ একেবাৰে নাপাহৰিব। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তেতিয়ালৈকে বাই বাই, জয় হিন্দ।